my friends and followers, আজি মই আপোনালোকৰ বাবে সৰু এটা ডিজাইনিং ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় লাষ্টলৈকে চাব। মোৰ ভিডিঅ'টো হ'ল শাৰী বা ব্লাউজ বা আপোনালোকৰ যিকোনো ড্ৰেছৰ ছাইডত কেনেকৈ এটা চিম্পুল আৰু ইউনিক ডিজাইন বনাব পাৰে তাৰে এটা সৰু ভিডিঅ'। ভিডিঅ'টোত ফাৰ্ষ্টত মই এটা পেপাৰ ফ্লাৱাৰ শ্বেপত কাটিং কৰি লৈছোঁ। আপোনালোকে আপোনালোকৰ মৰ্জি মতে যিকোনো শ্বেপতে কাটিং কৰিব পাৰে বা হাৰ্ট শ্বেপতো কাটিং কৰিব পাৰে আৰু এনেকৈ মাৰ্কাৰৰ সহায়ত ড্ৰ কৰি ল'ব। এতিয়া কাপোৰটো ধুনীয়াকৈ ফিটিং হোৱাৰ কাৰণে মই ৰিংটো ইউজ কৰিছোঁ। এতিয়া চাওক মই আইৰণ ৰডৰ সহায়ত কেনেকৈ যিখিনি ঠাইত মই মাৰ্কাৰ দি পেলাই ড্ৰ কৰিছিলোঁ তাৰ ওপৰেদি মই লাহে লাহেকৈ আইৰণ ৰডটো ঘূৰাই গৈ আছোঁ আৰু ফ্লাৱাৰটো লাহে লাহে নিজৰ শ্বেপত আহি গৈ আছে। এতিয়া মই ছেকেণ্ড ফ্লাৱাৰটো এনেকৈ কৰি আছোঁ। চাওক আপোনালোকক দেখাবৰ কাৰণে চাওকচোন কেনেকৈ ধুনীয়াকৈ ফ্লাৱাৰটো আহি গৈ আছে। ছেকেণ্ড ফ্লাৱাৰটো আপোনালোকে অতি সহজে কৰিব পাৰে এইটো ফ্লাৱাৰৰ ডিজাইন। ফাৰ্ষ্টত আপোনালোকে যেতিয়া ট্ৰাই কৰিব অলপ লাহে লাহে কৰিব, যেতিয়া ফ্লাৱাৰৰ শ্বেপটো বেয়া হৈ নাযায়। চাওকচোন কেনেকৈ ধুনীয়াকৈ ফ্লাৱাৰ শ্বেপটো ওলাইছোঁ। এতিয়া এইটো ডিজাইন যদি আপোনালোকৰ বাবে টান লাগে তেতিয়াহ'লে আপোনালোকে ফ্লাৱাৰটো ওপৰত থৈ পেলাই এনেকৈ আইৰণ ৰডৰ সহায়ত এনেকৈ ফ্লাৱাৰটো ওলাই ল'ব পাৰে ধুনীয়াকৈ। চাওক যেনেকৈ মই ওলাই আছোঁ ছেইম তেনেকৈ আপোনালোকে ফ্লাৱাৰটো ওলাই ল'ব। চাওকচোন কেনেকৈ ধুনীয়াকৈ ফ্লাৱাৰটো ওলাইছোঁ। এতিয়া চাওক যদি আপোনালোকে এইটো যদি অলপ টান পায় তেতিয়াহ'লে আপোনালোকে মাৰ্কাৰৰ সহায়ত যিটো ফ্লাৱাৰ ড্ৰ কৰিছিলে বা যিটো শ্বেপ ড্ৰ কৰিছিলে ছেইম তেনেকুৱা শ্বেপটো আপোনালোকে এনেকৈ ওলাব পাৰে। এতিয়া চাওক মোৰ শাৰীটোত মই ফাৰ্ষ্টত কিছুমান ফ্লাৱাৰ এনেকৈ লগাই ল'লোঁ। এতিয়া আপোনালোকক দেখাই আছোঁ। যাক মণিৰ সহায়ত আপোনালোকে এনেকৈ বেজি দি পেলাই মণিটো মিডিলত দি পেলাই এনেকৈ লগাই, মই এটা ডাঙৰ মণি লৈছোঁ, পাছত এটা সৰু মণি ইউজ কৰিছোঁ আৰু সৰু মণিটোৰ লগত মই এনেকৈ সূতা দি পেলাই নট লগাই ল'লোঁ। নটটো মই লগালোঁ কিয় জানে, যে যদি মণিকেইটা লৰি থাকে সেইকাৰণে মই এনেকৈ নটটো উল্টা পাল্টাকৈ লগাই দিলোঁ যে নটটো ফিটিং হৈ থাকে আৰু ফ্লাৱাৰটো ধুনীয়াকৈ হৈ থাকে। এতিয়া চাওক মই কাপোৰতো এনেকৈ ফিক্স কৰি দিলোঁ। অতি সহজে চাওক কেনেকৈ কৰিব পাৰি। এতিয়া চাওকচোন ছেকেণ্ড ওৱানটো ধুনীয়াকৈ মিডিলত কেনেকৈ দি পেলাই কেনেকৈ কৰি আছোঁ। ফাৰ্ষ্টত ডাঙৰ মণিটো ল'ব, লৈ পেলাই এনেকৈ টানি দিব, টানি দি পেলাই এনেকৈ এটা নট লগাই পেলাই ছেকেণ্ড মণিটো দি দিব, সৰু মণিটো, আৰু এটা নট লগাই দিব এনেকৈ। এতিয়া আপুনি কাপোৰটোত এনেকৈ ফিক্স কৰি দিব। চাওকচোন কেনেকৈ অতি সহজতে কৰিব পাৰি বস্তুটো। মই ধুনীয়াকৈ এনেকৈ কৰি আছোঁ, আপোনালোকে এনেকৈ কৰি দিব। আপোনালোকক ভালকৈ দেখাবৰ কাৰণে মই থাৰ্ড প্ৰচেছটো কৰি আছোঁ। ডাঙৰ মণিটো লৈছোঁ, মিডিলৰ পাৰ্টটো ওলাই পেলাই এনেকৈ টানি দি পেলাই সৰু মণিটো লগাই পেলাই মণিটোত আকৌ এটা নট লগাই দিছোঁ। এইটো চাওক বেজিৰ সহায়ত যে মণিটো লৰি নাথাকে আৰু ধুনীয়াকৈ ফিটিং হৈ থাকে, সেইটো কাৰণে চাওক মই মণিটো লগাই দিলোঁ। এনেকৈ আপোনালোকে গোটেইখিনি প্ৰচেছ কৰি পেলাই আপোনালোকে শাৰী ব্লাউজ বা যিকোনো ড্ৰেছত এনেকৈ দিব পাৰে। দিলে চাওকচোন কেনেকৈ ধুনীয়া লাগে। আপোনালোকে যদি আপোনালোকৰ শাৰী বা ব্লাউজ চিলাই যদি এক্সট্ৰা পিচ বাচি যায়, টুকুৰা টুকুৰা পিচ বাচি যায়, তেতিয়াহ'লে আপোনালোকে এনেকৈ ইউজ কৰি পেলাই এনেকৈ ধুনীয়া ডিজাইন এটা দিব পাৰে। চাওক এতিয়া চাওক মই শাৰীটো পিন্ধি পেলাই আপোনালোকক ভিডিঅ' কৰি দেখাই আছোঁ। চাওকচোন মোৰ ব্লাউজটো আৰু শাৰীৰ পাৰিটো কেনেকৈ ধুনীয়া ডিজাইন ওলাই আছে ভিডিঅ'টোত। মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট নিশ্চয় কৰিব। বাই।